ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বহুচৰ্চিত বাগদান সম্পন্ন হৈ যায় বৃহস্পতিবাৰে। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বহুকেইজন ব্যক্তি তথা পৰিয়ালৰ উপস্থিতিত সম্পন্ন হয় বাগদান। অনন্ত আম্বানীৰ বহুচৰ্চিত বাগদান সম্পন্ন। বলিউডৰ তাৰকাৰ পৰা ৰাজনীতিবিদলৈ মুকেশ আম্বানীৰ ঘৰত দেখা গ'ল চেলিব্ৰিটিসকলক। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বহুচৰ্চিত বাগদান সম্পন্ন হৈ যায় বৃহস্পতিবাৰে। মুকেশ আম্বানীৰ মুম্বাইস্থিত নিজ বাসগৃহ এণ্টিলিয়াত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বহুকেইজন ব্যক্তি তথা পৰিয়ালৰ উপস্থিতিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বাগদান সম্পন্ন হয় দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিচিত মুকেশ আম্বানীৰ পৰিয়াললৈ বোৱাৰী হিচাপে আহিবলগীয়া ৰাধিকা মাৰ্চেণ্ট হৈছে এনক'ৰ হেল্থ কেয়াৰৰ CEO বীৰেন মাৰ্চেণ্টৰ কন্যা। এই হাই প্ৰফাইল এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী তাৰকা শিল্পী তথা শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেও। অনন্ত আম্বানীৰ এই বাগদান অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকেই নহয়, বলিউডৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতৰো তাৰকা আৰু ৰাজনীতিবিদলৈকে সকলোকে দেখা গ'ল একেলগে। গোল্ডন বা এংগেজমেণ্ট অনুষ্ঠানত ৰাধিকাই মেহেন্দী প্ৰদৰ্শন কৰা ফটো ভাইৰেল হৈ পৰে। এই গোল্ডন বা এংগেজমেণ্ট অনুষ্ঠান উপলক্ষে সন্ধিয়ালৈ কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।